শ্ৰীমন্ত শংকৰ হৰিভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। আৰু এই মুহূৰ্তত সেই প্ৰাৰ্থনাৰে এতিয়া সমগ্ৰ এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে। কথা নকওঁ, ছবি দেখুৱাম। প্ৰথমতে বিকাশ আছে, এয়া মূল যি নামঘৰৰ সন্মুখ ভাগৰ পৰা মই দৃশ্য প্ৰথমতে মোৰ সতীৰ্থ বিকাশৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপুনি চাওক, জনসমুদ্ৰত পৰিণত হৈছে যোৰহাটৰ মৌবন্ধাৰ এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। পুৱা প্ৰসংগ, এই যি অস্থায়ী নামঘৰ, এই অস্থায়ী নামঘৰতে নাম প্ৰসংগ কাৰ্যসূচী ইতিমধ্যে সমাপন হৈছে। তাৰ পাছতেই ভকত বৈষ্ণৱে স্বতঃস্ফূৰ্তভাৱে বিভিন্ন শিবিৰসমূহৰ পৰা ওলাই আহি তেওঁলোকে এই ঠাইত হৰিনাম লৈছে আৰু সকলোৱে একেলগে জয় জগতগুৰু শ্ৰীমন্ত শংকৰ ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি তুলিছে। ইমান এটা সুন্দৰ পৰিৱেশত এই মুহূৰ্তত আমি নিজেও NKTVৰ পৰিয়াল উপস্থিত থাকিবলৈ পাই যথেষ্ট আহ্লাদিত হৈ পৰিছোঁ, আনন্দিত হৈ পৰিছোঁ। 1930 চনৰ পৰা কৰা এক বিশাল যাত্ৰা, সেই সময়ত শংকৰ সংঘ নামেৰে পৰিচিত এই আজিৰ এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ। আৰু এই বিশাল লোকেৰে সমবেত এই অধিৱেশনস্থলীত এতিয়া 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ যি উদুলি মুদুলি পৰিৱেশ, সেই পৰিৱেশ অকণমান মই বিকাশে দেখুৱাইছে। লগতে মই কথা পাতিবলৈ যত্ন কৰিম। কোন ঠাইৰ পৰা বৰদেউতা, কোন ঠাইৰ পৰা? মৰিগাঁৱৰ পৰা আহিছোঁ। মৰিগাঁৱৰ পৰা কেতিয়া আহি পালে? যোৱাকালি প্ৰায় 4টামান বজাত আহিখিনি পাইছোঁ। কেতিয়াৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত জড়িত? আমি আজি প্ৰায় 30 বছৰ আপ হৈ গৈছে। তেতিয়াৰ পৰা আমি শংকৰ সংঘৰ লগত জড়িত আৰু আমি তাতে অংশগ্ৰহণ কৰি আমি আজি এনেকৈ মানে বৰ্তমান দিনলৈকে চলি আছোঁ। আৰু তেওঁ মানে গুৰুজনাৰ যি মানে আৱিৰ্ভাৱ, যি নীতি আদৰ্শ, এইখিনিকে আমি পালন কৰি আমি উদূৰ ভৱিষ্যতলৈ তেনেকৈ কৰি যাম বুলি আমি মনতে এটা সবল শক্তি বান্ধি আমি আগবাঢ়ি আছোঁ। মনৰ শক্তি যে কিমান বেছি সেই কথাটো আপোনাৰ বয়স দেখি অনুমান কৰিছোঁ। তাৰ পাছতো আপুনি কালি আহি ইয়াত আছে, 4টাকৈ দিন আপুনি কটাব। গতিকে আপোনাৰ দৰে বাকী সকলো আছে, ইমান মানে গৰম ঠাণ্ডা এইবোৰৰ কোনো কথা নাই অধিৱেশন বুলি ক'লে, নহয় জানো? হয়, কাৰণ ইয়াৰ গৰম ঠাণ্ডা বোলা বস্তুটো নাই। কাৰণ গুৰুজনাৰ যিটো হেৰি বা প্ৰভু ভগৱন্তৰ যিটো আদৰ্শ, যিটো নীতি, এই বস্তুটোক লৈ আমাৰ গালৈ এটা শক্তি আহে আৰু মানে আমাক তেওঁ মানে হেৰি দিয়ে, কৃপা কৰে। আৰু সেয়েহে আমি সকলোখিনিয়ে, যিমান আমাৰ ভকত বান্ধৱ আই মাতৃ সকলোখিনিয়ে একেলগে আমি ইয়াত আজি যে একত্ৰিত হ'ব পাৰিছোঁ, ইয়াৰ বাবে আমি বহু ধন্যবাদ। আমি গোটেই অসমখনকে যদি আমি এক কৰিব পৰা যায়, এইটো বিষয়লৈ আমি যথেষ্ট আগৰণুৱা হৈ আগবাঢ়ি আছোঁ। কি ক'ব বিচাৰিব? কোন ঠাইৰ পৰা আহিছে? আমি মৰিগাঁও জিলাৰ পৰা আহিছোঁ। মৰিগাঁও জিলাৰ পৰা? প্ৰায়সকল মৰিগাঁও যেন পাইছোঁ এই ঠাইত। কেনেকুৱা লাগে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত জড়িত? ভাল লাগে আপোনাৰ, ভাল লাগে, ভাল লাগে। এইটো আমাৰ কি ক'ব? কাৰ বিষয়ে ক'বলৈ? গুৰুজনাৰ বিষয়ে। আমিতো প্ৰায় 35-40 বছৰ হ'ল আমি শ্ৰীমন্ত শংকৰদেৱ সংঘত আমি থকা। আমি গুৰুজনাৰ আদৰ্শলৈ আমি জীয়াই আছোঁ আৰু আগলৈকো জীয়াই থাকিম। আমি তেখেতৰ যি মানে আদৰ্শ, এই আদৰ্শকে আমি হিৰোগত কৰি ভৱিষ্যতলৈকে আমি আগুৱাই যাম বুলি আশা কৰি আছোঁ। মই অকণমান বিকাশক আগবাঢ়ি যাবলৈ অনুৰোধ জনাম, আপোনালোককো অকণমান অনুৰোধ জনাম চাপি আহিবলৈ। একেলগে আমি নাম দেখুৱাম আৰু হৰিনামৰ ধ্বনিৰে যিহেতু মুখৰিত হৈ পৰিছে এই এৰালতলি পথাৰ, আইসকলে নাম লৈছে। মই অকণমান নামৰ মাজলৈ গৈছোঁ, আহক। ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলাই আশাখ, কীৰ্তনতে শংকৰ গুৰু, ঘোষাতে মাধৱ, দুয়োজনাই আমাৰ গুৰু ৰামে শংকৰ মাধৱ, গুৰু শংকৰ মাধৱ, দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ। শংকৰ মাধৱ, গুৰু শংকৰ মাধৱ, দুয়োজনাই আমাৰ গুৰু পৰম। ৰাম তোমাক কৰিলা যুদ্ধ, হিৰণ্যাক্ষ বীৰী।
দৈত্য কমাৰিলা দন্তে শ্ৰী শংকৰ মাধৱ গুৰু শংকৰ মাধৱ দুয়োজনাই আমাৰ গুৰু মাধৱ আদি দৈত্য হিৰণ্যকশিপু বলি ইয়াৰ নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ শংকৰ মাধৱ গুৰু শংকৰ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ ৰাম কৰি নানিৰ ভয় পাইলা ত্ৰিদশে লাখ ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা চাক শংকৰ মাধৱ গুৰু শংকৰ মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ শংকৰ মাধৱ গুৰু শংকৰ মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ শংকৰ মাধৱ গুৰু শংকৰ মাধৱ দুয়োজনাই আমাৰ গুৰু পৰম বান্ধৱ হ'বনে ৰাম জয় ৰাম জয় হৰি জয় ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 মধুদান বদাৰণ দেৱ বৰম নৰবাজিত লোচন চক্ৰধৰম হৰি ৰাম 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 হৰি ৰাম 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 দেৱ পৰম পৰমাৰ্থ বিদ্যা শুভ নাশ কৰম হৰি ৰাম দীপ ভূৰি ভগং ভগভূষণ কুৰ্ষি পাদয়োগং হৰি ৰাম 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 হৰি ৰাম ৰাম যোগনায়ক নাগৰ ৰে সৰু সিং ৰুচিৰাং সুবিধান হিৰসু সিং হৰি ৰাম হৰি শ্ৰেষ্ঠৰ নিৰ্মল বান্য দিনে হৰি ৰাম 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 হৰি ৰাম 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 হৰি হৰি ৰাম 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 হৰি ৰাম 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 হরির নামৰ খেলা ও নকৰিবা হেলা হরির নামৰ খেলা ও নকৰিবা হেলা অহ নামে গংগা জল চৰণে কম গৈ আহে হৃদয়ৰ মাজে নামে গংগা জল চৰণে কম গৈ আহে হৃদয়ৰ মাজে মই দুৰাচাৰতে বলে তোমার অপরাধী নারায়ণ হে নামে গঙ্গা চরণে কম নকৰিবা হেলা হরির নামৰ খেলা ও নকৰিবা হেলা শিবঙ্গ জয় এক হৰি নাম ধৰ্ম অকণমান
কথা পাতিবলৈ বিচাৰিম। বিকাশ কেমেৰাটো ঘূৰাব লাগে, অকণমান কথা পাতিবলৈ বিচাৰিম। ইমান সকল ভকত বৈষ্ণৱক একেলগে লগ পোৱাটো NKTVৰ পৰিয়ালৰ বাবে আমাৰ বাবে সৌভাগ্য। বিকাশ কেমেৰাটো অকণমান ঘূৰাই আমি কথা পাতিম। কোন ঠাইৰ পৰা আহিছে? আমি ডিব্ৰুগড় জিলাৰ পৰা আহিছোঁ, সভানেত্ৰী আৰু সম্পাদিকা। কেতিয়া আহি পালে? আমি কালি আহিলোঁ। কেনেকুৱা লাগে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত জড়িত হৈ? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জড়িত হৈ আমাৰ মানৱ জাতি, আমি মানৱ জন্ম সফল হৈছে যেন লাগিছোঁ। প্ৰভু ভগৱন্তই যে আমাক এই দান অৰ্পণ, মানৱ জাতিৰ দান অৰ্পণ কৰিলে, এই দানৰ পৰা আমি পুণ্য হৈছোঁ যেন পাইছোঁ। প্ৰভু ভগৱন্ত যেন কৃপা দিছে, আমাত আছে, ঠিক এনেকুৱা লাগিছে। সদায় আমি এনেকুৱা অনুষ্ঠানত ব্ৰতী থাকি আমি ভকত সেৱা, আমি ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰি থাকিবলৈ প্ৰভু ভগৱন্তই যেন শক্তি দিয়ে, ভকতৰ চৰণ দৰ্শন কৰিবলৈ সফল দিছে। মই আকৌ নামৰ মাজলৈ গৈছোঁ। বিকাশ সন্মুখত হৰি মন্দিৰ, এয়া দেখিছে নামঘৰ, অস্থায়ী নামঘৰ বুলি আপুনি কেতিয়াও কোনোকালে ক'ব নোৱাৰিব। বিকাশ আছে সতীৰ্থ, বিকাশ গগৈয়ে দেখুৱাইছে পৰিৱেশ। তাৰ সমান্তৰালভাৱে পুৱাৰ পৰা এই ধৰণে পাৰ ভঙা উষা, এয়া যোৰহাটৰ মৌবন্ধাৰ এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ দৃশ্য। প্ৰতি মুহূৰ্তৰ দৃশ্যাংশ মই সতীৰ্থ বিকাশৰ জৰিয়তে দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ। এয়া এনেধৰণে লোকাৰণ্য হৈ পৰিছে মৌবন্ধাৰ এৰালতলি পথাৰ। 94 বছৰীয়া হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ, আৰু এই 94 বছৰীয়া বাৰ্ষিক অধিৱেশনত এনেধৰণে হৰিনামে ৰসে মুখৰিত কৰিছে। গুৰুজনাৰ অমীয়া বাণীয়ে সকলোকে পুলকিত কৰি তুলিছে এইসকল ভকত বৈষ্ণৱে। মই পুনৰবাৰ নামৰ মাজলৈ যাবলৈ চেষ্টা কৰিম, বিকাশে পৰিৱেশ দেখুৱাই যাব। কৰিবা হৰিৰ নাম, ৰিবা ধৰিবা হৰিৰ নাম হে। জয়দা না আহা। এতিয়া মই থাকিম। জয়